সাধু সন্তৰ তপ জপ ভক্তৰ সাধনা আধ্যাত্মিক মায়াময় পৰিৱেশ মা কামাখ্যা ধামত অম্বুবাচী মহাযুগৰ তৃতীয় দিনাও দেশ বিদেশৰ ভক্ত সাধু সন্যাসীৰ লানি নিচিগা সোঁত কামাখ্যা ধামলৈ পুৱাৰ পৰা নিশালৈকে লাখ লাখ ভক্তৰ সমাগম ঘটিছে নীলাচলৰ বুকুত মন্দিৰৰ গৰ্ভগৃহ দৰ্শন কৰিব নোৱাৰিলেও মন্দিৰৰ চাৰিওফালে পৰিক্ৰমা কৰি লৈছে মাৰ আশীৰ্বাদ बहुत अच्छा लग रहा है यहाँ पे आके बहुत शांति मिलती है यहाँ आकर के ইয়াতে আহি যিটো শান্তি পাওঁ সেইটো আৰু বেলেগত ক'তো বিচাৰি নাপাওঁ আৰু প্ৰত্যেকজন ব্যক্তি আহিব লাগে অসম আমি বিশেষকৈ গৌৰৱান্বিত আমি অসম দেশত মানে জন্মগ্ৰহণ কৰিছোঁ প্ৰত্যেক বছৰে আহোঁ ৰাতিপুৱা উঠিয়ে আহিছোঁ এতিয়া যাবই মন যোৱা নাই সকলোৱে মাৰ আশীৰ্বাদ বিচাৰি আহে গতিকে সকলোৰে ভাল হওক বছৰটো আৰু বাকী থকা সময়খিনিও ভাল হওক সকলোৰে মংগল হওক অম্বুবাচী মানেই যেন ভিন্ন বেশভূষাৰ বাবাৰ সমাগম ব্যতিক্ৰম হোৱা নাই এইবাৰো আহিছে 10 বছৰে ঘৰতে আবদ্ধ হৈ থকা গণপতি বাবা আহিছে তন্ত্ৰ মন্ত্ৰৰ সাধনা কৰা তাৰাপীঠৰ তান্ত্ৰিক এইবিলাক হৈছে শক্তিধাম শক্তিপীঠ হয় তো এনেকুৱা স্থানত মনটো মাই নিজে নিমন্ত্ৰণ আমাক কৰিব লাগিব যে আমাক আশীৰ্বাদ কৰিবলৈ মাই মাতে আচলতে মই আজি 10 বছৰে মই ঘৰৰ ভিতৰত আবদ্ধ হৈ মইও তেনেকৈ কাৰণ মাৰে আশীৰ্বাদ মই আগতে প্ৰাপ্তি হৈছোঁ হয়তো অকণমান মই মাৰ আশীৰ্বাদ পাইছোঁ পাই পেলাই মই কিছুমান নীতি নিয়মৰ মাজেৰে মই নিজৰ ঘৰতে থাকিবলৈ বাধ্য হৈছোঁ बस बहुत अच्छा लग रहा है हर साल हम लोग अमावस्या मेला में आते हैं माँ की साधना के लिए तारापीठ से आए हैं हम लोग तारापीठ का तंत्र साधना करते हैं हमारे साथ हमारे गुरुजी भी हैं অম্বুবাচীৰ মহাযুগৰ দিনকেইটাত যাতে কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয় তাৰ বাবে এইবাৰ প্ৰশাসনে লৈছে কিছু বিশেষ ব্যৱস্থা বিশেষকৈ ভক্তসকলৰ মন্দিৰলৈ যোৱাৰ পথৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিছে বিশেষ নীতি নিৰ্দেশনা কিন্তু প্ৰশাসনৰ এনে ব্যৱস্থাৱলীক লৈ অসন্তুষ্ট একাংশ ভক্ত ভালে লাগিছে কিন্তু এইবাৰ ৰাস্তা ফলাই দিছে যে এইকাৰণে বেছি কষ্ট হৈছে আমাৰ কাৰণে মাৰ ওচৰত এইটো ভালে লাগিছে কিন্তু কথা হ'ল কি যিটো মানে আহা ৰাস্তা কৰিছে ন এইটো একচুৱেলি প্ৰশাসনৰ ফালৰ পৰা খুব এটা ভাল হোৱা নাই মানে ৰাস্তাটো ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে কিন্তু ভিৰৰ কাৰণে ৰাস্তাটো লাগিছিলে আমাক অকণ ডাঙৰ কিন্তু ৰাস্তাটো হৈছে আপোনাৰ 10 ফুট 10 ফুটত 1 লাখ মানুহ কেনেকৈ আহিব এইটো আপোনাৰ অকণ জানা কথা আছিলে মানে বহুত কষ্ট হৈছে মানুহখিনিৰ 30 साल से यहाँ पे आ रहा हूँ जब यहाँ पे कुछ भी नहीं था तो माँ का यहाँ पे आने से बहुत अच्छा महसूस होता है लेकिन यहाँ का प्रशासन को मैं एक बात बोलना चाहूँगा आप लोग का जरिया से कि यहाँ पे जो साधक लोग आते हैं ना यहाँ पे जाप करना और माँ को प्रदक्षिण करना ये दोनों मस्ट है और ये धीरे धीरे जो प्रशासन ये कर रहा है ये प्रशासन के लिए अच्छा नहीं होगा সাধাৰণ ভক্তগণৰ সমান্তৰালকৈ মা কামাখ্যাৰ চৰণত সেৱা জনাবলৈ আহিছে জনপ্ৰতিনিধিও মঙলবাৰে দেৱী মাৰ আশীষ ল'বলৈ কামাখ্যা ধামত উপস্থিত হ'ল সাংসদ বিজুলী কলিতা মেধি অম্বুবাচীৰ এই পবিত্ৰ ক্ষণত মাৰ শ্ৰীচৰণত সেৱা জনালে IPS আনন্দ প্ৰকাশ তিৱাৰীয়েও সকলোৰে লগত খোজকাঢ়ি আহিছোঁ খুব ভাল লাগিছে আৰু মাৰ আশীষ লৈ মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ সেৱা জনালোঁ কামনা কৰিছোঁ যে মায়ে গোটেই বিশ্বতে যাতে শান্তি বিয়পায় মাৰ শক্তিৰে যাতে সকলো অপয় অমংগল নাশ হওক তাকেই কামনা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ ইয়াত মায়ে মোক যথেষ্ট সময় নিজৰ সেৱাত ৰাখিছে সুযোগ দিছিলে আগতে মই ইয়াত SSP হিচাপে 3 বছৰ আছিলোঁ পিছতো মই গুৱাহাটীত আছিলোঁ তো এতিয়া মই মানে চেষ্টা কৰোঁ বাকীতো মাৰ ইচ্ছা যেতিয়া মাতিব তেতিয়াহে মানুহে আহে তো যেতিয়া সুযোগ দিয়ে মই আহোঁ আৰু আকৌ আহিছোঁ আজিৰ দিনটো থাকি কালি ৰাতিপুৱা গুচি যাম আৰু প্ৰবাদ অনুসৰি অম্বুবাচীৰ মহাযুগৰ এই পবিত্ৰ ক্ষণত অধিক জাগ্ৰত হৈ থাকে মা কামাখ্যা সেয়ে অম্বুবাচীৰ এই দিনকেইটাত মনৰ কামনা পূৰণৰ অৰ্থে মানসিক প্ৰশান্তিৰ বাবে মাৰ পৰা শক্তি বিচাৰি নীলাচলৰ বুকুলৈ ঢাপলি মেলে দেশ বিদেশৰ সাধু সন্ত ভক্তগণ
যোগ সাধনা তপ জপ প্ৰাৰ্থনাৰে দেৱীমাৰ আৰাধনাত নিমগ্ন হয় সকলো। ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱাৰ সহযোগত ৰূপম দলৈৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।